নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো ভৱানী মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ভৱানী মাৰ্কেটিং প্ৰাইভেট লিমিটেড ইজ হায়াৰিং ফৰ ভেৰিয়াছ পজিশ্যনছ ফৰ ইটছ অফিচ ইন গুৱাহাটী অফিচৰ বাবে পোষ্ট কেইটামান মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে BDM ইভেণ্ট এণ্ড আউটডোৰ এডভাৰটাইজিঙৰ বাবে বিচাৰিছে। গ্ৰেজুৱেট বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে মিনিমাম 2 বছৰ এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন কণ্ডাক্টিং ইভেণ্টছ এণ্ড আউটডোৰ এডভাৰটাইজিং। কেণ্ডিডেটছ হেভিং এক্সপিৰিয়েঞ্চ অফ লাইচেন্সিং উইথ গভট PSU কৰ্পৰেট প্ৰিফাৰ্ড। এইবোৰৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom পাছ বিচাৰিছে, লগতে 2 বছৰ এটা ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু জবটোৰ বাবে আপোনালোকৰ টেলি ERP ভালদৰে নলেজ থাকিব লাগিব। ইয়াৰ লগতে GST, মেনেজিং বুক অফ একাউণ্টছ আৰু মাইক্ৰ'ছফ্ট অফিচ এইখিনিৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট কৰ্ডিনেটৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট উইথ এক্সপিৰিয়েঞ্চ ইন প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ইমপ্লিমেণ্টেশ্যন, প্ৰজেক্ট ৰিপৰ্ট প্ৰিপাৰেশ্যন। কেণ্ডিডেটছ উইথ গুড ইংলিছ কমিউনিকেশ্যন কম্প'জিশ্যন উইল বি প্ৰিফাৰ্ড। জবকেইটাৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবৰ বাবে মেইল ID লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইলত যদি আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট আণ্ডাৰ TI প্ৰজেক্ট অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট। নেম অফ পোষ্ট প্ৰজেক্ট মেনেজাৰৰ পোষ্ট এটা মুকলি হৈছে আৰু কাউন্সিলৰ পোষ্ট এটা লাইকলি টু বি ভেকেণ্ট। কোৱালিফিকেশ্যন বিচৰা হৈছে MSW বা MA ইন ছ'চিয়লজি অৰ ইকুইভেলেণ্ট ডিগ্ৰী বিচাৰিছে আৰু লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ উইথ TI প্ৰজেক্ট অন HIV/AIDS মে প্ৰিফাৰ্ড। যিসকল কেণ্ডিডেটৰ TI প্ৰজেক্ট HIV বা AIDS-ৰ প্ৰজেক্টৰ কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু পোষ্টকেইটা পিয়ৰলি টেম্পৰেৰী বেচিছৰ পোষ্ট হয় আৰু ইয়াৰ লগতে মেনশ্যন কৰা হৈছে ফিক্স পে থাকিব। ফিক্স পে বেচিছ উইথ আদাৰ এলাউন্সেছ এজ পাৰ নৰ্মছ অফ আছাম ষ্টেট AIDS কণ্ট্ৰল ছ'চাইটি NSCO টাইম টু টাইম। এপ্লিকেশ্যনছ উইথ বায়'ডাটা এণ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰ ৰিকুৱেষ্টেড টু চেণ্ড বিফ'ৰ 7 মে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 7 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো IT হাৰ্ডৱেৰ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এন IT হাৰ্ডৱেৰ কোম্পানী এষ্টাব্লিছ 2001 ৰিলেটেড টু গভৰ্ণমেণ্ট PSU এণ্ড কৰ্পৰেট বিজনেছ ৰিকুৱাৰ্ছ কেণ্ডিডেট ফৰ দ্য ফলোয়িং পোষ্ট ফৰ নিউ ভেঞ্চাৰ। টেণ্ডাৰ জেম এক্সিকিউটিভৰ 2টা পোষ্ট মুকলি হৈছে। ছিনিয়ৰ একাউণ্টেণ্টৰ এটা, এডমিন এক্সিকিউটিভৰ বাবে এটা, ছাৰ্ভিচ কৰ্ডিনেটৰ এটা আৰু মাৰ্কেটিং এক্সিকিউটিভৰ বাবে 2টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ লগতে ছাৰ্ভিচ ইঞ্জিনিয়াৰ্ছ উইথ এক্সপিৰিয়েঞ্চ ইন প্ৰিণ্টাৰ কম্পিউটাৰ নেটৱৰ্কিং। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু সুবিধাসমূহ আপোনালোকে লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। 7 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো জেমষ্টন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। লিডিং জেমষ্টন কোম্পানী ফ্ৰম গুৱাহাটী ইজ আৰ্জেণ্টলি ৰিকুৱাৰিং মেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ। মেল কেণ্ডিডেট বিচৰা হৈছে চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে আপাৰ আছাম আৰু লোৱাৰ আছাম লোকেশ্যনৰ বাবে।
চেলাৰী দিয়া হ'ব 20 to 30,000 পাৰ মান্থ আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 বছৰ চেলছত কাম কৰা অভিজ্ঞতা থকাসকলে এপ্লাই কৰিব পাৰিব। এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে, জব ভেকেঞ্চিজ মেডিকেল ষ্টাফ ৰিকুৱাৰ্ড ফৰ ৰিভয় এণ্ড ইষ্ট খাছী হিলছ ডিষ্ট্ৰিক্ট অফ মেঘালয়া। পজিশ্যন এভেইলেবল, পজিশ্যনবিলাক হৈছে প্ৰগ্ৰেম কৰ্ডিনেটৰ অফ মেডিকেল ইউনিট এণ্ড হেল্থ প্ৰজেক্ট লিজনিং 5টা পোষ্ট মুকলি হৈছে। MBBS ডক্টৰৰ বাবে 5টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ লগতে এক্সপেৰিয়েঞ্চ নাৰ্ছেছ ANM বা GNM নাৰ্ছৰ বাবে 5টা পোষ্ট মুকলি হৈছে। ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ বাবে 5টা পোষ্ট মুকলি হৈছে। লেব টেকনিচিয়ানৰ বাবে মুকলি হৈছে 5টা পোষ্ট মুকলি হৈছে লেব টেকনিচিয়ানৰ বাবে। ড্ৰাইভাৰ উইথ ভেলিড ড্ৰাইভিং লাইচেন্স ফৰ এম্বুলেঞ্চৰ বাবে ড্ৰাইভাৰ বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। 5টা পোষ্ট মুকলি হৈছে। জব লোকেশ্যন মেঘালয়া হয়। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰ ৱাৰ্ডেন ফৰ গাৰ্লছ হোষ্টেল, ৱাৰ্ডেন ফৰ বইজ হোষ্টেল। ৱাৰ্ডেন বিচৰা হৈছে গাৰ্লছ আৰু বইজ হোষ্টেলৰ বাবে। কেণ্ডিডেট শুড হেভ BPED অৰ MPED, BPED বা MPED ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে অৰ চাৰ্টিফিকেট ইন NCC অৰ স্কটছ এণ্ড গাইড অৰ BSc IT অৰ BCA অৰ ডিপ্ল'মা অৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স। ইয়াৰ ভিতৰত যিকোনো ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন থাকিলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব আৰু কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব। চেলাৰী এজ পাৰ এক্সপিৰিয়েঞ্চ এণ্ড নিগচিয়েবল, চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ফুড এণ্ড একমোডেশ্যন উইল বি প্ৰভাইডেড, PF মেডিকেল একৰ্ডিং টু স্কুল নৰ্মছ। এলিজিবল কেণ্ডিডেটছ আৰ টু ছাবমিট দেয়াৰ বায়'ডাটা উইদিন 5 days। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আবেদন কৰিব লাগিব আৰু এড্ৰেছটো দিয়া হৈছে। মেইল নাইবা আপোনালোকে পোষ্টৰ দ্বাৰাও পঠিয়াব পাৰিব বায়'ডাটা আৰু ডকুমেণ্টবিলাক। দ্য চেয়াৰমেন অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল CBSC স্কুল, বাণীপুৰ, ডিব্ৰুগড়, আছাম 786003। লগতে মেইল আইডি দিয়া হৈছে। যদি আপোনালোকে মেইল কৰি আবেদন কৰে মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব আৰু লগতে বায়'ডাটা আৰু আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব। অহা 5 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।